হৰিৰ আৰু ভায়েক ভাস্কৰ নতুন নতুন কাম কৰি ভাল পায়। এই ধুনীয়া ৰেষ্টুৰেণ্ট কৰিছে, জুনস্কায়া কৰিছে, এতিয়া ফ্লাইটত ৰেষ্টুৰেণ্ট কৰা প্লেন কৰিছে। ফ্লাইটখন মুম্বাইৰ পৰা লৈ আহিলে বহুত কষ্ট কৰি, প্ৰায় এমাহ লাগিলে। চ' সেইটো এটা সকলোৰে কাৰণে সুখবৰ। মই মোৰ শুভকামনা জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। উইংছ অফ হাজৰিকা ফাইনেলি আহি পালে শিৱসাগৰ, আৰু শিৱসাগৰ আহি পোৱাৰ পিছতে আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন দাই শিৱসাগৰ গৈছে, আৰু তাতে উইংছ অফ হাজৰিকা চাবলৈ। আৰু লগতে যোনজন অ'নাৰ হৰিপ্ৰসন্ন হাজৰিকা, তেওঁক খুব ভাল পায় জুবিন দাই, আৰু তেওঁৰ লগতো কিছু মন্তব্য প্ৰকাশ কৰিছে। আপোনালোকে ভিডিঅ'টো আৰম্ভণিতে দেখিছে, আৰু কি ক'লে হৰিপ্ৰসন্ন হাজৰিকাৰ বিষয়ে আপোনালোকে ভিডিঅ'টো চালে গম পাব। আপোনালোকে কেতিয়া আহিব হৰিপ্ৰসন্ন হাজৰিকা উইংছ অফ হাজৰিকাক চাবলৈ? চালেনে? যদি চাইছে কমেণ্টত জনাবচোন। এটা নতুন চিন্তা যে ফ্লাইটৰ ভিতৰত ৰেষ্টুৰেণ্ট, হৰি আৰু ভাস্কৰ, আৰু মই আহিলে তাহাঁতৰ তাতে থাকোঁ। মই আজি যোৰহাট গৈ আছোঁ, চ' এইখন দেখিবলৈ সোমালোঁ অকণমান দেৰি কাৰণে। চেনিৱে মোৰ আন্তৰিক শুভকামনা থাকিল। ভাল ধুনীয়া এখন ৰেষ্টুৰেণ্ট হওক, মানুহে ভাল পাব, বেলেগ এটা ফিল পাব ইয়াত। চ' মোৰ বহুত মৰম থাকিল দুইজনলৈ। থেংক ইউ। হৰি আৰু ভায়েক ভাস্কৰ নতুন নতুন কাম কৰি ভাল পায়। এই ধুনীয়া ৰেষ্টুৰেণ্ট কৰিছে, জুনস্কায়া কৰিছে, এতিয়া ফ্লাইটত ৰেষ্টুৰেণ্ট কৰা প্লেন কৰিছে। ফ্লাইটখন মুম্বাইৰ পৰা লৈ আহিলে বহুত কষ্ট কৰি, প্ৰায় এমাহ লাগিলে। চ' সেইটো এটা সকলোৰে কাৰণে সুখবৰ। মই মোৰ শুভকামনা জনাইছোঁ। এখন ধুনীয়া ৰেষ্টুৰেণ্ট হ'ব ফ্লাইটৰ ভিতৰত, প্ৰথমবাৰ অসমত বুলি নহয়, ইণ্ডিয়াতে নাই চাগে, মই শুনা নাই কিন্তু ক'তো। বাহিৰৰ দেশত ক'ৰবাত আছে। চ' যথেষ্ট কষ্ট কৰি মানে ইমান দূৰ 27 দিন বম্বেৰ পৰা ইয়ালৈ লৈ আহিছোঁ ফ্লাইটখন, বহুত কষ্ট কৰি। চ' আমি সকলোৱে আহিম, ফ্লাইটখন যেতিয়া ৰেডি হ'ব, ৰেষ্টুৰেণ্টখন সকলোৱে আহিব, এটা নতুন টেষ্ট পাব, নতুন এটা নতুন পৰিকল্পনা, নতুন টেষ্ট। চ' বহুত ভাল লাগিছে। আৰু মই সেইকাৰণে আহিল, মই দিল্লী এজনৰ পৰা আহি মই ডাইৰেক্ট ফ্লাইটখন চাইছোঁ, চাই ইয়াতে ভাত খাম, এতিয়া খাই পেলাই মই আকৌ গুৱাহাটী যাম। আৰু ফ্লাইটখন যেতিয়া ৰেডি হ'ব, ৰেষ্টুৰেণ্টখন ইয়ালৈ আহিম। মই ইয়াতে থাকোঁ দুদিনত, আহিলে বেলেগত নাথাকোঁ আজিকালি। চ' আমিও তাত খাম সকলোৱে, আপোনালোকে আহিব। চ' বহুত মৰম জনাইছোঁ। চিনেমা এটা চিকাৰৰ কাম অলপ বাকী আছে, যিখন আমি লণ্ডনত কৰিলোঁ বেছিভাগ কাম। মৰাণতো কৰিছোঁ, ওচৰতে 15 দিন কৰিছোঁ মৰাণত, আৰু এসপ্তাহৰ কাম বাকী আছে। তাকে কেতিয়া শেষ কৰে মই ৰৈ আছোঁ। চিকাৰ শেষ কৰি আকৌ একদম লাষ্ট কামখিনি মোৰ থাকে, বেকগ্ৰাউণ্ড মিউজিক। তো সেইটো কাৰণে মোক 20 দিনমান লাগিব।